নমস্কাৰ মেৰাজ ফেনিলো সকলকে স্বাগতম জনাইছো কোৱেশ্চন নম্বৰ 8 আহিছো কি কৈছে দেখিছাই কি কৈছে হয় নাই তো ইয়াত কি কৰিম অকমান মানে বেলেগ প্যাটাৰ্ন এটা ইয়াত হ'ব ঠিক আছে x² + y² এতিয়া ইয়াত কি মান আছে √xy ইয়াত মই কি কৰিম লিখিম ধৰা twice xy minus xy equal to 336 ঠিক আছে নেক্সট স্টেপত চোৱা মই ইয়াক কি লিখিব পাৰো x + y whole square minus √xy whole square equal to 336 হয় তেতিয়া কি হ'ব নেক্সট স্টেপত আমি কি কৰিব পাৰিম x + y plus √xy into x + y minus √xy equal to 336 আৰু ইয়াত আমাৰ ইয়াৰ ভ্যালুটো হয় ইয়াৰ ভ্যালুটো কিমান 28 দিয়া আছে গতিকে মই কি লিখিম 28 into x + y minus √xy equal to কিমান 336 বাকি x + y minus √xy ৰবা এটা এনেকৈ লিখোছো এটা x + y minus √xy equal to 28 and 36 of মই sorry 336 of divide কৰি দিম তো কিমান হ'ব 336 divided by যদি তুমি 28 কৰা 4 7 গুণ 28 4 8 গুণ 32 তাৰ পিছত 4 4 গুণ 16 7 গুণ 7 7 14 98 7 12 84 মানে 12 পাম ঠিক আছে গতিকে এটো দিদিলো ইকুৱেচন 2 বুলি এতিয়া 1 আৰু 2 প্লাস কৰি দিম therefore 1 + 2 যদি আমি কৰো তো 1 + 2 যদি কৰো তেতিয়া কি পাম তোমাৰ x + x কিমান হ'ব twice x + twice y ultimately 2 into x + y equal 28 আৰু 12 যোগ কৰিলে কিমান হ'ব 28 / 10 গুণ গলে 2 কে 3 3 কে 4 40 ঠিক আছে আৰু xy √xy দুইটা কি হ'ব কেনসেল আউট হ'ব obviously তো x + y equal to কিমান পাম কি পাম 20 পাম ঠিক আছে এটো হৈ গল ইমান ঠিক আছে x + y জেগাত যদি মই ভ্যালু পুট কৰি দিও তেতিয়া কিবা লাভ হ'ব না হ'ব ঠিক আছে এটো আৰু x স্টেপ লিখুম x equal to কি লিখিব পাৰো 20 - y বুলি ইয়াক লিখিলো পয়েন্ট নম্বৰ 3 বুলি ঠিক আছে নেক্সট এতিয়া আমি ইকুৱেচন 1 লম ওকে 1 ৰ পৰা কি লিখিম x + y plus √xy equal to কিমান 28 ওলাইছে ন ওলাইছে ওকে তো ইয়াৰ পিছৰ স্টেপটো লিখিম এফালে এতিয়া x + y মানে অলৰেডি আমি জানো কিমান 20 ঠিক আছে x + y মানে 20 আৰু প্লাস কি আছে √xy √x ৰ জায়গাত মই কি লিখিম 20 - y into y 20 - y into y equal to কিমান equal to আছে 28 equal to হৈ গল 28 এটো ইফালে মাইনাস কৰি মানে 23 ইফালে পঠিয়াই দিম আৰু ইফালে কি লিখিব তোমাৰ 20y minus y² এটো কি হ'ব ৰুটৰ ভিতৰত equal to এটো ইফালে গুছি গলে কি থাকিব 8 থাকিব গতিকে হোল স্কয়াৰ কৰি দিম হোল স্কয়াৰ কৰি দিলে কিমান পাবা -y² plus 20y 8² ইফালে 8² গুছি গলে কিমান 64 64 টো ইফালে লৈ আহিলে -64 equal 0 implies y² minus 20y plus 64 equal 0 এটো কিয় হল মাইনাস এটা আমি বোথ সাইডে পূৰণ কৰিছো নেক্সট স্টেপত কি লিখিব পাৰা y² এতিয়া দেখা দি গলা 4 16 64 গতিকে 4y minus 16y plus 64 equal 0 কমন ললে কি কি হ'ব মানে ফ্যাক্টৰাইজ কৰিলে কি কি হ'ব y minus 4 পাম আৰু y minus 16 পাম equal 0 গতিকে y equal to কিমান পাম 4 পাম or y equal to কিমান পাম 16 পাম ঠিক আছে নেক্সট স্টেপত কি কৰিব পাৰা আমি ইকুৱেচন কোনটো লম এটো লম ঠিক আছে এটাকে ইকুৱেচন 3 ৰ পৰা মই কি পাম x equal to তোমাৰ 20 - 4 20 - 4 কিমান 16 or x equal to 20 - 16 equal কিমান পাম 4 পাম গতিকে আমাৰ উলিয়াবলগীয়া आंसर কিমান 16 4 4 16 তো আশা কৰো এই বস্তুটো তোমালোকে বুজি পাইছা চাগে ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চন নম্বৰ 9 এটো আৰু অকন কৰিম
মানে আগৰটো নিচিনা একে অলপ বেলেগ x square plus y square plus twice xy minus xy equal 84 implies etuk মই কি লিখিব পাৰো x plus y whole square minus root over xy whole square equal কিমান পাম 84 পাম আকৌ একে আমি লিখিব পাৰো x plus y minus root over xy into x plus y plus root over xy a square minus b square formula ঠিক আছে ইয়াৰ ভিতৰত যিকোনো এটাৰ ভ্যালু দিয়া আছে কাৰ ভ্যালু দিয়া আছে -2 ভ্যালু দিয়া আছে গতিকে 6 লিখিম এটো into x plus y plus root over xy equal কিমান 84 গতিকে 6 ৰে 84 যদি তুমি হৰণ কৰা কিমান পাবা root over xy equal 6 14 কিমান গতিকে এটো কিমান পালো এটো হ'ল ইকুয়েশন 2 এটাকে আমি কি কৰিম ইকুয়েশন 1 প্লাস ইকুয়েশন 2 কৰিম ইকুয়েশন 1 আৰু ইকুয়েশন 2 যদি তুমি প্লাস কৰা কি পাবা x plus x twice x y plus y twice y xy কটা যাব গতিকে কি লিখিব পাৰো 2 into x plus y লিখিব পাৰো ইকুৱেল 86 আৰু 14 প্লাস কৰিলে কিমান হ'ব 20 তাৰ মানে x plus y ইকুৱেল কি লিখিব পাৰা 10 লিখিব পাৰা 2 টো ফালে ডিভাইড হৈ যাব বাকি ইচ্ছা কৰিলে x ইকুৱেল টু তুমি 10 minus y লিখিব পাৰা এটো হৈ গল পইণ্ট নম্বৰ 3 এতিয়া নেক্সট আমি আহিম কোট নেক্সট আমি আহিম তোমাৰ ইকুয়েশন 1 ইকুয়েশন 1 ঠিক আছে ইকুয়েশন 1 আছে ওকে therefore equation 1 কি আছে x plus y minus root over xy equal কিমান 6 আছে তো x plus y ভ্যালু অলরেডি আমি 10 জানোৱে minus root over x মানে কিমান 10 minus y into y equal to 6 বাকি এই root over টো ইফাল লৈ যোৱা 6 টো ইফাল লৈ আহা কিমান হ'ব তোমাৰ -4 equal to minus root over কিমান 10y minus y square দুইটা সাইডে হোল স্কয়ার কৰিলে কিমান হ'ব এটো ইফাল লিখিছো y square minus y square plus 10y equal 4 16 implies minus y square plus 10y minus 16 equal 0 implies y square minus 10y plus 16 equal 0 আৰু কি পাবা 2 8 গুণ 16 মজা y square minus 2y minus 8y plus 16 equal 0 implies y minus 2 y minus 8 equal 0 implies y equal to 2 or y equal to 8 ঠিক আছে বুজি পাইছো কিনলৈকে টিপ টপ হয় নেক্সট ইয়াৰ পৰা এতিয়া আমি কি জাম এতিয়া ইকুয়েশন আমাৰ এটো কইলা সুবিধা হ'ব এটাকে ইকুয়েশন 3 তিনিৰ পৰা আমি কি পাম অকমান ৰং বিৰং হৈ গলে ভালো ন ঠিক আছে ৰঙে কৈ পেলাম x equal to 10 minus 2 কিমান 8 or x equal to 10 minus 8 কিমান 2 গতিকে আমি आंसर কি পাম 8,2 আৰু 2,8 এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर তো আশা কৰো এই কোৱেশ্চনটো তোমালোকে টিকটক বুজি পাইছা সকে তবা নেক্সট কোৱেশ্চন নম্বৰ 10 ইয়াত কি কৰিবা ইয়াত এটো প্ৰথম কিবা কৰি চাও হ'ব একদম 1 নম্বৰ একৰ পৰা কি পাম একৰ পৰা ৰুট অভাৰ এই দুটা প্লাস কৰি লব প্ৰথম ৰুট অভাৰ কিমান পাম xy আৰু ওপৰত কি হ'ব তোমাৰ ৰুট অভাৰ x square plus root over y whole square equal to 10/3 implies x plus y divided by root xy equal to 10/3 implies x plus y মানে কিমান 10 আৰু এটো হৈ গল তোমাৰ root over ইমান 10 3 গৰিকে 10 কৰা গল থাকিব কিমান 1/root over xy equal to 1/3 পিছৰ স্টেপত root over xy equal to 3 লিখিব পাৰো দুইটা সাইডে উল্টা কৰি দিলু হোল স্কয়াৰ কৰিবা xy equal to কিমান পাম 3 স্কয়াৰ 9 বাকি তুমি ইকুয়েশন নম্বৰ যেটো 2 আছে তাত যদি x টো ৰাখি পেলা y ভ্যালু পাতা কিমান হ'ব 10 minus x হ'ব ন ওকে y জায়গা 10 minus x equal 9 implies into কৰা 10x minus x square equal to 9 okay এখিনি সব ইফালে লৈ আহা তো কিমান পাম এফালে লিখিছো
এইখিনিতে লিখো হা কিমান পাম minus x square sorry x square to equal to কিমান পাম x square minus 10x plus 9 equals 0 implies x square minus 9x minus x plus 9 equals 0 so ইয়াৰ পৰা কি পাম x minus 9 আৰু x minus 1 equals 0 ইয়াৰ পৰা কি পাম x equal to 9 or x equal to 1 বাকি এখিনি ভ্যালু কত পুট কৰিম ইকুয়েশন 2 therefore 2 implies 2 পৰা কি পাম যে x equal to 10 minus y মানে 10 minus 9 মানে 1 or x equal to 10 minus y 10 minus 1 equal to 9 গতিকে আমাৰ आंसर কি হ'ব 9,1 or 1,9 ও এটা হ'ব দিয়া কোনে ঠিক আছে তো এটা হৈ গ'ল আমাৰ উলিবলগিয়া आंसर তো আশা কৰো এটো বুজি পাইছে সকে তারপর নেক্সট 11 নাম্বার তো কি দিছে তোমার আগৰটো লিখিয়া কি তো এতিয়া একৰ পৰা লম এটাকে 1 implies 1 ৰ পৰা কি কব পাৰো তো প্লাস ডাইরেক্ট প্লাস কৰিছো হা কিমান লিখিম √xy ওপৰত লিখিব কিমান x + y ইকুৱেল 5/2 তাৰ পিছত x + y মানে কিমান 20 তলত আছে ন 2 পৰা গতিকে xy ইকুৱেল টু কিমান হ'ব 5/2 তারপর নেক্সট স্টেপত ইয়াত 20 আছে ইয়াত 5 আছে গতিকে আমি ক্যান্সেল আউট কৰিব পাৰো হয় 5 4 গুণ 20 আৰু এটো xy ইকুৱেল টু ইয়াত কিমান থাকিব ইয়াৰ 1 থাকিব আৰু 2 থাকিব বুজি পাবা চাগে ন ইয়াক পাছে ৰাউন্ড কৰিছো ইয়াকো পাছে ৰাউন্ড কৰিছো গতিকে গুছি গল ঠিক আছে এতিয়া কি কৰিম ক্ৰস মাল্টিপ্লাই তো √xy ইকুৱেল টু কিমান 4 গুণ 8 তাৰ পিছত xy ইকুৱেল টু কিমান হ'ব 8 গুণ 64 এতিয়া xy ৰ ভিতৰত যিকোনো এটা ভ্যালু পুট কৰি দিও ধৰা y ভ্যালু পুট কৰিছো তো x to x এ থাকিব দিয়া y ভ্যালু কিমান তোমাৰ 20 minus x ঠিক আছে ইকুৱেল 64 গতিকে ইনটু কৰা কিমান হ'ব -x square plus 20x minus 64 equal 0 নেক্সট স্টেপত মই কি লিখিম যে -x square minus 20x plus 64 equal 0 আগৰটো লিখা একে হলচোন right okay habo so x square minus 4x minus 16x plus 64 equals 0 so x minus 4 ahibo x minus 16 ahibo equal 0 গতিকে x equal কিমান পাম 4 পাম or x equal to কিমান পাম 16 পাম হয় না বাকি ভ্যালু পুট কৰা কত ইকুয়েশন 2 therefore equation 2 পৰা কি কৰিব পাৰা যে y equal to 20 minus 4 কিমান 16 আৰু or y equal to কিমান 20 minus 16 equal to 4 এটো 4 আৰু এটো 16 কিমান হ'ব 4 পাম গতিকে আমাৰ आंसर কিমান 4 16 আৰু কিমান 16 4 এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर তো আশা কৰো এটো বুজি পাইছা সকে নেক্সট তো লাইছো তারপর এটো ভিডিওর একটা লাস্ট কোয়েশ্চন 12 x plus y equal p plus q এটো ইকুয়াল টু ইমান তো ইয়াত সো ইয়াত মটো বহুত মানে মেথড বিচাৰি আছিল তাৰ ভিতৰত সবচে সিম্পল এটোৱে পালো যে প্ৰতিস্থাপন কৰি দিলে হৈ যাব মানে বাকি বিলাক মিলাই কৰি পেলাই বৰ এটা ভাল ৰিজাল্ট নাপালো মানে ঠিক আছে তো ইমানো টান নহয় ইজি আছে তো কৈছ পেলাম ঠিক আছে এটাকে একৰ পৰা কি পাম x equal to p plus q minus y হ'ব ইয়াক দিলু নাম্বার 3 ঠিক আছে এতিয়া 2 to expand করুন 2 ৰ পৰা কি কৰিব পাৰো মই এটা যদি প্লাস কৰি দিও এটো থাকিব xy ওপৰত থাকিব py plus qx equal 2 তাৰ পিছত py plus qx equal to কিমান 2xy ঠিক আছে এতিয়া মই x ৰ ভ্যালু পুট কৰিম তো py থাকিব দিয়া একো কৰিব নালাগে plus qx মানে কিমান q to q এ থাকিব q to q है क्या x मतलब क्या p plus q minus y ठीक है सर हो এনেকে লিখিলো ঠিক আছে ओके इक्वल 2xy 2 into y লিখো আৰু x মানে কিমান p plus q minus y এতিয়া কি লিখিম py plus pq plus q square minus q y
equal to twice py plus twice qy minus twice y square. Baki gutekhini sob x side loi jam. Thik ase y square efal na y square okole ase no okay. 2y square. Tar bisor yat ki ase py no okay. Plus tumar py ase aru ki ase minus qy ase aru y toka minus 2py minus 2qy. Thik ase y toka milile as a last of jitu ase pq plus q square equal 0. Tar pisor step to ki korim twice y square suboi na lage yat gute jiman ki y ase y ki aru kon hobo koru eto kiman hobo eto hobo tumar minus e hobo no minus py tar pisor minus 3qy plus pq plus q square equal 0. Next step what ki hobo y to common lom no gotike 2y square minus p plus 3q into y plus pq plus q square equal 0. ঠিক আছে এতিয়া ইয়াত এটো টু c পার্ট হয়নে এটো c এটো তোমার a আৰু এটো কি এটো b পার্ট হয় ডাইরেক্ট আমি যেটো দ্বিঘাত সূত্ৰত পাতিম তো implies y equal to কিমান হ'ব minus b এতিয়া অলরেডি ইয়াত মাইনাস এটা আছে গতিকে মাইনাস ইয়াত দিয়াৰ দৰকাৰ নাই গতিকে কি লিখিম p plus 3q minus b plus minus root of r b square মানে কি হ'ব p plus 3q whole square p plus 3q whole square তাৰ পিছত minus 4ac minus 4 into a मतलब 2 c मतलब pq plus q square pq plus q square ए गुटेটো आइब ब्रैकेटर ভিতৰত divided by twice a মানে কিমান 2 এটো তো ইকুয়াল টু কিমান হ'ব p plus 3q থাকক plus minus root of r এতিয়া হোল স্কয়াৰটো ভাঙি দিম আৰু ইফালৰটো পূৰণ কৰি দিম p square plus 3 3 গুণ 9 q square plus 2 3 গুণ 6 pq minus 4 গুণ 8 pq minus 8 q square divided by 2 গুণ 4 equal p plus 3q plus minus root of r এতিয়া p square plus q square minus 8 square মানে যদি এই দুটা ভালকে সোয়া এটো আৰু এটো সোয়া এটা কি হ'ব p square আৰু এটো minus কি আছে minus 2pq আছে ওকে plus q square ঠিক আছে by 4 সোয়া মিলি আছে হয় তাৰ পিছত কি কৰিম p plus 3q plus minus root of r p minus q whole square divided by 4 মজা তাৰ পিছত আহিব p plus 3q plus minus p minus q ঠিক আছে divided by 4 এতিয়া আমি দুটা সলিউশন লম এটাকে কি হ'ব এটাকে y equal to p plus 3q plus p minus q divided by 4 গতিকে p plus p কিমান হ'ব twice p minus q হল না ওকে ঠিক আছে plus p আৰু 3p minus তোমার 3p minus q কিমান হ'ব 2q divided by 4 তাৰ মানে কি পাম p plus q divided by 2 গতিকে আমি এটা সলিউশন কি পাম p plus q divided by 2 আৰু আনটো সলিউশন কিমান পাম or বুলি লিখিম or y equal to p plus 3q ৰবাৰে এটো আৰু কমান কেজেং হ'ব নেকি minus p minus q divided by 4 equal এতিয়া সোয়া p আৰু minus pp কটা যাব থাকিব কিমান 3q আৰু minus minus plus ultimately 4q by 4 ultimately কিমান q ঠিক আছে তো এটা সলিউশন কিমান পালো মানে এটা y ভ্যালু কিমান পালো pq p plus q divided by 2 আৰু এটা y কি পালো তোমাৰ y equal to q পালো ঠিক আছে এতিয়া যদি তুমি ভ্যালু পুট কৰা একিনতে কৰিছো দে অকমানকে জায়গা উলিয়াই পেলাই এতিয়া মোৰ ইকুৱেচন এটো ন ওকে 3 তো ইকুৱেচন 3 ৰ পৰা মই কি কৰিব পাৰো x equal to p plus q minus y
গতিকে প্ৰথমবাৰত কি হ'ব p plus q প্ৰথম সলিউশনটো কিমান p plus minus p plus q divided by 2 2 into 2p plus 2q minus কি হ'ব p plus q ব্ৰেকেটৰ ভিতৰত ওকে ইকুৱেল কিমান হ'ব দুইটাতে মাইনাস আছে মানে কিমান হ'ব অকমান সিম্পলিফাই কৰি দিছো 2q minus p minus q divided by 2 গতিকে কি পাম p plus q divided by 2 পাম ঠিক আছে গতিকে এটা ওলাই গল আৰু এটা আমি উলিয়াম আৰু এটা কিটা উলিয়াছো হা অনমান বসি কৰি ওকে কিটা জায়গা কোন লাগো ওকে ৰবা ওইদার ঠিক আছে তো or x equal to কিমান ওলাব তোমাৰ x equal to p plus q minus y এতিয়া y এটা ভ্যালু কি পাইছিলো q পাইছিলো গতিকে p plus q minus q q q কটাব থাকিলে কিমান p গতিকে আমাৰ এনসাৰটো কি হ'ব তোমাৰ p, q আৰু p plus q divided by 2 আৰু p plus q divided by 2 এটা x ৰ মান আৰু এটা y ৰ মান তো আশা কৰো এই বস্তুটো তোমালোকে বুজি পাইছা চাগে ভিডিওখিনি যদি হেল্পফুল হৈছে